আৰু খোৱা পানীৰ নামত ইয়াত যিখিনি গেলা পানী, দিচাঙৰ পানী, দিৰৈৰ পানী, এই পানী খাব লগা হৈছে। আৰু এনে এটা পৰিৱেশৰ মাজত বসবাস কৰাটো কিমান কষ্টকৰ আপোনালোকে নিশ্চয় গম পাইছে। এতিয়া আমাৰ আজিকালিনো নৈ পানী খাই আমাৰ গাঁৱত মানুহ থাকে জানো? আমাৰ গাঁৱত বৰ্তমান নৈ পানী খাই মানুহ আছে। এই বানপানী বুলিয়ে নহয়, আমাৰ গোটেই জীৱন আমাৰ নদী পানী খাই মানুহ জীৱন কৰে। ইলেকশ্যনৰ সময়ত যেতিয়া ভোট দৰকাৰ হয় তেতিয়া সকলো আহে, কিন্তু তাৰ পিছত আমাৰ এই গাঁওখনৰ নামেই চিনি নাপায় নেকি। এয়া চাওক ইকৰাতলিৰ যি পশ্চিম বকতাৰ দিৰৈমুখ গাঁও, আৰু গাঁওখন সম্পূৰ্ণৰূপে পানীৰ তলত আছে। আমি সামগ্ৰিক পৰিৱেশ পূৰ্বেও আমি দেখাইছো ইকৰাতলিৰ যি অৱস্থা, আৰু তাৰ পাছত এই গাঁওখন ইকৰাতলিৰ যি পৰিৱেশ, সেই পৰিৱেশ আমি দেখালো, ৰাইজে কি সুবিধা পাইছে সেইটো দেখালো। এতিয়া দিৰৈমুখৰ যিখন গাঁও, ইয়াত পথ বুলিবলৈ একোৱে নাই, গোটেই গাঁওখনে সম্পূৰ্ণৰূপে পানীৰ তলত। আৰু তেওঁলোকে এক সপ্তাহ ধৰি তেওঁলোকে কক বকাব লগা হৈছে। আৰু এইটো পথ, এই পথটোৰ ওপৰত তেওঁলোকে এতিয়া বিচনা, গেছ সকলো ৰাখি, কাঁহী বাতি সকলো ৰাখি তাতে এতিয়া খোৱা বোৱা কৰি এই বিচনাৰ ওপৰত থাকিব লগা হৈছে। কোনোৱে তেওঁলোকৰ পদূলিলৈ যোৱা দলংখনৰ ওপৰত থাকিব লগা হৈছে। এনে এটা পৰিৱেশ হৈছে। আৰু আমাৰ যি সমস্যা, অসমৰ ভিন্ন প্ৰান্তত বানৰ যি সমস্যা, এইটো হৈছে হয়, কিন্তু ইয়াৰ সমান্তৰালভাৱে ইয়াৰ জনপ্ৰতিনিধিসকলে কিদৰে কাম কৰিছে তাক লৈ প্ৰশ্নৰ অৱতাৰণা হয়। সতীৰ্থ দিলীপ শইকীয়াই দেখাইছে এই পৰিৱেশ। আপোনালোকে চাওক পথটোৰ ওপৰত কিদৰে এতিয়া তেওঁলোকে তম্বু তৰি, অস্থায়ীভাৱে তম্বু তৰি তেওঁলোকে থাকিব লগা হৈছে। গেছত ভাত ৰান্ধি এইদৰে খাব লগা হৈছে। আৰু তেওঁলোকে যি ৰিলিফ পাব লাগিছিলে, পানী বটল এটাও কিন্তু বৰ্তমান সময়লৈকে পোৱা নাই। এনে এটা সমস্যাৰ সন্মুখীন হৈছে। আৰু তেওঁলোকে যি জনপ্ৰতিনিধিক ইয়াত জিকালে, আৰু জনপ্ৰতিনিধিৰ চেহেৰাটো কিন্তু আজিলৈকে দেখা নাপালে। আমি তেওঁলোকৰ কথা আমি জানিবলৈ চেষ্টা কৰিম। আৰু ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখাইছো, এই পৰিৱেশ আপুনি অতি ভয়াৱহ। আৰু ইয়াৰ ল'ৰা ছোৱালীসমূহ কিদৰে আছে, পৰিয়াল কিদৰে আছে, তাক লৈ এতিয়া আপোনালোকে অনুভৱ কৰিছে, দেখি অনুভৱ কৰিছে। কি ক'ব আপোনালোকে, এতিয়া কেনে সমস্যাৰ সন্মুখীন হৈছে? এতিয়া বৰ্তমান আমাৰ দেখিছে নে, ঘৰ দুৱাৰ প্ৰায় ডুব গৈ আছে, ৰাস্তা পদূলি ডুব গৈ আছে। আৰু দ্বিতীয়তে আমাৰ ইয়ালৈ কোনো চৰকাৰী ব্যক্তি উপস্থিত হোৱা নাই। MLA জন আহে খামুনগাঁও ইকৰাতলি 2 নং পৰা ঘূৰি যায়, আহি পিনি দিৰৈমুখ নাপায়হি। এতিয়া ৰাইজৰ সমস্যাবোৰ আপোনালোকে দেখিছে, ঘৰ দুৱাৰ প্ৰায় পানীৰ তলত আছে, ৰাস্তা পদূলি পানীৰ তলত আছে। বিধায়ক কোন হয়? সুশান্ত বৰগোহাঁই। আৰু ইয়াৰ এতিয়া আপোনালোক প্ৰতি বছৰে হয় নে আপোনালোকৰ বান? প্ৰতি বছৰে এই বানপানী হয় ইয়াত। প্ৰতি বছৰে হয়। প্ৰতি বছৰে এই সমস্যাটো চাওক, এই ৰাস্তাটোৰ সমস্যাই চাওক। ৰাস্তাটো হোৱাতেতো আমাৰ কোনো সমস্যা বা মানুহখিনি আলি ৰাস্তাৰ ওপৰতে থাকিলেহেঁতে। ৰাস্তাটো এতিয়া কিমান বছৰ হ'ল এইটো নবনোৱা? 2017-18 বৰ্ষৰ পৰা ইয়াত বনোৱা নাই। মানে ৰাস্তাটো তাত এতিয়া তুলিছিলে, ৰাস্তা তুলিছিলে। তাৰ পৰা 17-18 বৰ্ষৰ পৰা এইটো কাম কাজ হোৱা নাই। এনেকে আছে। সা সুবিধা আপোনালোকে কি পাইছে? এতিয়া বৰ্তমান এদিনে চাউল কেইটামান দিলেহি। চাউল নাই, খোৱা পানী নাই, খোৱা পানী নাই আমাৰ ইয়াত। খোৱা পানী নদী পানীয়ে খাই আছো, ঘোলা পানীয়ে খাই আছো। আপুনি যদি চাই আমাৰ বাল্টিঙত দেখিব পাব, আমাৰ ইয়াত কোনো পাউডাৰ এটাও নাই দিবলৈ, কিবা এটাও নাই। সেয়াকে খাই জীৱন ধাৰণ কৰিছো। মহৰ কামনি। আৰু আপোনাৰ গৰু ছাগলীবোৰ চব এৰি দিয়া হৈছে। ক'ত আছে আৰু বিচাৰ খোচা কৰিবলৈ সময় নাই। এতিয়া মানে মানুহকেইটা থাকিবলৈকে জেগা নাই। আমাৰ গৰু ছাগলী ক'ত বিচাৰিম এতিয়া? আপোনালোকে যে প্ৰতি বছৰে সমস্যাৰ সন্মুখীন হয়, ইয়াৰ স্থায়ী সমাধানটো কি বিচাৰে? একো কৰা নাই নেকি? একো আমি বিধায়ককো মানে জনাও, বিধায়কে হ'ব বুলি কয়। এতিয়ালৈকে বৰ্তমান একোৱে হোৱা নাই, খালি হ'ব বুলিয়ে কয়। আৰু হ'ব বুলি হ'বটোতে থাকি গৈছে আৰু বৰ্তমান। এইটো সতীৰ্থ দিলীপ শইকীয়াই দেখাইছে। বৰ্তমান সময়ত চাওক এইদৰে তেওঁলোকে থাকিব লগা হৈছে, কিদৰে পথৰ মাজত এইদৰে থাকিব লগা হৈছে। আৰু আমি নাওত আহিব লগা হৈছে। এনে এটা পৰিৱেশ, এই গাঁওখনৰ নাওত আহিব লগা হৈছে। আৰু খোৱা পানীৰ নামত ইয়াত যিখিনি গেলা পানী, দিচাঙৰ পানী, দিৰৈৰ পানী, এই পানী খাব লগা হৈছে। আৰু এনে এটা পৰিৱেশৰ মাজত বসবাস কৰাটো কিমান কষ্টকৰ আপোনালোকে নিশ্চয় গম পাইছে। কিন্তু এইসকলৰ স্থায়ী সমাধান এতিয়ালৈকে কিয় হোৱা নাই তাক লৈ প্ৰশ্নৰ অৱতাৰণা হয়। আপোনালোকৰ পথটো মানে এইটো ঠিক হোৱাই নাই? এইটো পথ ঠিক হোৱাই নাই। পথটো ঠিক হলে আপোনালোকৰ সমস্যা পথটো যদি আমাৰ যদি ঠিক হয়, আমাৰ সমস্যাটো সমাধান হ'ব। অন্ততঃ লেখীয়া পানী হলে আমাৰ অন্ততঃ আলিটো যদি থিয় হ'ব পাৰো, আমাৰ নিশ্চয় আমাৰ ল'ৰা ছোৱালী হওক বা বেমাৰ আজাৰ পৰা আমি বাচিব পাৰিম, বা গৰু ছাগলী বাচিব পাৰিম। এতিয়াতো মানুহেতো থাকিবলৈ জেগা নাইকিয়া। পানী যোগানটো আঁচনি নাই। টিউবৱেল কেইটামান আছিলে, ইয়াতে দেখিলো পানী যোগানৰ মই একো নাই। আৰু এই পথটো চাওক, ইয়াত ওখ ঠাই বুলি ক'বলৈ এডোখৰ নাই। প্ৰতি বছৰে ইয়াত পানী হয়, কিন্তু ওখ ঠাই বুলি ৰাস্তাটো ওখ কৰি দিয়া নাই। তাৰ ফলশ্ৰুতিত আজি এইদৰে কিন্তু মানুহসকল
থাকিব লগা হৈছে প্ৰতি বছৰে হয় বানপানী, কিন্তু আমাৰ কোনো এটা বিভাগৰ পৰা আমাৰ ইয়াত আমাক বিচাৰ বা চাবলৈ নাহে তেওঁলোকে। একোৱে আজিলৈ হয় মানে। এতিয়ানো বৰ্তমান এনেকুৱা বানপানীত আমি পৰি আছো, 1 কেজি মানুহটোৰ প্ৰতি চাউল দিছে, ঘৰে প্ৰতি আধা কেজি দাইল দিছে, দুঘৰৰ ভিতৰত এপেকেট নিমখ দিছে। খোৱা পানী একো ব্যৱস্থা তেওঁলোকে লোৱা নাই আমাৰ, একো নাই। নেতা মন্ত্ৰী কোনোবা আজিলৈকে কোনো অহা নাই। এতিয়া বৰ্তমান আমাৰ বিধায়ক সুশান্ত বৰগোহাঁই আৰু আমাৰ ইলেকশ্যনৰ সময়ত আহিছিলে নাই? ইলেকশ্যনৰ আগত আহে, সকলো বিভাগৰে আহে বা প্ৰাৰ্থীৰ মানুহ সকলো আহে, কিন্তু এতিয়া জিকাৰ পিছত আমাৰ ইয়ালৈ কোনো অহা নাই। আমাৰ এই গৰা খহনীয়া হৈ গোটেই গাঁওখন এফাল পৰা গৈছে। আমি জনাইছো তেওঁলোকক, আমি আজি 10 দিন মান হৈছে আমি বিধায়ক ছাৰক জনাইছোগে যে আমাৰ গাঁওখন এনেকে গৰা খহনীয়া হৈছে, খোৱা পানী অভাৱ, কোনো পানী আমাৰ এতিয়া আমাৰ আজিকালিনো নৈ পানী খাই আমাৰ গাঁৱত মানুহ থাকে জানো? আমাৰ গাঁৱত বৰ্তমান নৈ পানী খাই মানুহ আছে। ৱাটাৰ চাপ্লাই নাই, আমি দৰখাস্ত দি জনাই আহিছো, তথাপিও কোনো আমাক আজিলৈকে হেৰি কৰা নাই। আৰু আমি আজি এবছৰমান হৈছে, তেতিয়া আমি জিলা উপায়ুক্ত ছাৰকো জনাইছো যে আমাৰ গাঁওখন এনেকুৱা অৱস্থাত হৈছে। দৰখাস্ত সহায় দিছো, তেওঁলোকে এতিয়াও আমি দৰখাস্তই দিছো, তেওঁলোকে কোনো আমাৰ ব্যৱস্থা লোৱা নাই আজিলৈকে লোৱা নাই। গৰা খহাই মানে নদীৰ মাজলৈকে আমাৰ বহুত কেইটা পৰিয়াল আছে, তেওঁলোক আপোনালোকে গম পাইছে। এতিয়া সকলোৱে পানী গৰা খহাই লৈ গ'ল, ঘৰ দুৱাৰ সা সামগ্ৰী আৰু গৰু ছাগলীৰ পৰা আদি কৰি গছ গছনি মূল্যৱান সকলো সহায় লৈ গৈছে। আজি এই গৃহৰ মানুহ যদি গৰা সহায় নাই, মানুহখিনি যাব ক'লে থাকিব ক'ত? সেনেকুৱা যে আজিলৈকে অন্ততঃ পানী ব্যৱস্থা এটাতো আমাক কৰিব লাগে। এই বানপানী বুলিয়ে নহয়, আমাৰ গোটেই জীৱন আমাৰ নদী পানী খাই মানুহ জীৱন কথা পানী নাই। এটা দেখিছে আপোনালোকে টিউবৱেল কেইটা আছে, কেইটা ভাল কৈ আছে বোলে হৰ ঘৰ পানী, গোটেই ঘৰে ঘৰে পানী দিছো বুলি কৈছে। এতিয়া ৱাটাৰ চাপ্লাই গোটেই গাঁৱলৈকে হয়, আমাৰ গাঁৱত এতিয়া দেখিলে জানো আপোনালোকে? নাই দেখা, ৱাটাৰ চাপ্লাই ব্যৱস্থা নাই। যিবোৰ আহে এতিয়া এনেকুৱা ব্যৱস্থাত এজন হলেও আমাৰ ইয়াত উপস্থিত হ'ব লাগে, মানুহ কি ঘৰ আছে নে নাই। ইলেকশ্যনৰ সময়ত যেতিয়া ভোট দৰকাৰ হয় তেতিয়া সকলো আহে, কিন্তু তাৰ পিছত আমাৰ এই গাঁওখনৰ নামে চিনি নাপায় নেকি বিশেষকে। যদি চিনি পালে আজিতো আমাৰ ইয়াত উপস্থিত হলহেঁতেন কোনোবা এঘৰ।